মোদীৰ ৰাজ্য গুজৰাটত নিষিদ্ধ স্মাৰ্ট মিটাৰ। নৰেন্দ্ৰ মোদীৰ ৰাজ্যত আদানী আম্বানীৰ ৰাজ্যত স্মাৰ্ট মিটাৰ উঠাই দিছে। অসমত কেনেকৈ সক্ৰিয় হৈ আছে স্মাৰ্ট মিটাৰ? কি কাৰণত অসমত টেকনিকেল স্মাৰ্ট মিটাৰ লগাই দিছে? অসমীয়া মানুহক সহজ সৰল পাই কৰিব বিচাৰিছে নেকি অন্যায়? এতিয়া ৰাইজক অসমৰ ৰাইজক সহজ সৰল ৰাইজ পাইছে যে সহজ ৰাইজক আমি লুণ্ঠন কৰোঁ। এয়া আমাৰ প্ৰশ্ন নহয়, এয়া প্ৰতিবাদকাৰীৰ প্ৰশ্ন অসম চৰকাৰলৈ। বিগত কিছুদিন ধৰি ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰ্বস্তৰৰ মানুহে আৰম্ভ কৰিছে প্ৰতিবাদ। বুধবাৰে ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ। এয়া হাজোৰ পৰিৱেশ। হাজোত APDCLৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰিলে 5 শতাধিক কংগ্ৰেছ কৰ্মীয়ে। স্মাৰ্ট মিটাৰক ৰাক্ষস মিটাৰ আখ্যা দি জনতাৰ দাবী যদিহে মানি লোৱা নহয়, তেনেহ'লে স্মাৰ্ট মিটাৰ ঘৰৰ পৰা খুলি আনি কাৰ্যালয়ত জমা দিয়াৰো হুংকাৰ কংগ্ৰেছ কৰ্মীৰ। মানে স্মাৰ্ট মিটাৰে আমাক জ্বালা কালা খোৱা ৰাইজে নিশ্চয় তেওঁলোকৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ আঁতৰাই দিব। এটা ধৈৰ্যৰ সীমা আছে। তেখেতসকলে আমাৰ ধৈৰ্যৰ পৰীক্ষা ল'ব নালাগে। এই পৰীক্ষা তেখেতসকলক এটা সময় আমি দিছোঁ, এই সময়ৰ ভিতৰত যদি তেখেতসকলে স্মাৰ্ট মিটাৰ গুচাই নিদিয়ে সৰ্বসাধাৰণ ৰাইজে তেখেতসকলৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ আঁতৰাই দিব। সমান্তৰালকৈ গহপুৰতো স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। বিদ্যুৎ বিভাগক স্মাৰ্ট মিটাৰ লগোৱাৰ নামত ডকাইতি বন্ধ কৰাৰ আহ্বান। ইলেক্ট্ৰিচিটি বস্তুটো ৰাস্তা বা হেল্থ বা এডুকেশ্যনৰ নিচিনা নহয়, এইটো জনসাধাৰণৰ উশাহ নিশাহৰ লগত কথা আছে। আৰু ইলেক্ট্ৰিচিটি যদি সস্তা নহয় আমাৰ প্ৰডাকশ্যন কেনেকৈ বাঢ়িব? গোটেই পৃথিৱীত সকলোতে ইলেক্ট্ৰিচিটিৰ সেইটো কমিহে গৈছে। দিল্লীটো ফ্ৰীয়েই দি দিছে, কিন্তু উল্টা আমাৰ ইয়াত অসম চৰকাৰে আকৌ ইলেক্ট্ৰিচিটিৰ ইউনিটটো বঢ়াই গৈ আছে। আৰু যিটো স্মাৰ্ট মিটাৰৰ কথা হৈছে, আচল সমস্যাটো হৈছে প্ৰিপেইড স্মাৰ্ট মিটাৰ। আমি তাৰমানে আগতে পইচাটো জমা দি ইলেক্ট্ৰিচিটি জ্বলাব লাগিব, আৰু যিদিনা পইচা শেষ হ'ব ইলেক্ট্ৰিচিটি ডিছকানেক্ট হৈ যাব। আগতে ট্ৰেডিশ্যনেল মিটাৰত কি আছিলে যে আমি যদি কিবা কাৰণত বিল আহিলে আধা বিল দিলোঁ, বাকী আধাৰ কাৰণে আমি আলোচনা কৰিব পাৰোঁ, বা আমাৰ যদি মিটাৰটোত কিবা খেলি মেলি আছে ডিপাৰ্টমেণ্টক ক'লে তেখেতসকলে আহি পেলাই চাই মেলি পেলাই মিটাৰটো ঠিক কৰে। কিন্তু প্ৰিপেইড স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত সেইটো সুবিধা নাই। আজি কাটিল বুলি ক'লে কাটিলে, এই হাজিৰা কৰি খোৱা মানুহে দুখীয়া মানুহে কেনেকৈ দিব সেইটো বিল যদি আজি বিলটোৱে কাটি গুচি যায়? আৰু সেই প্ৰিপেইড স্মাৰ্ট মিটাৰৰ শুদ্ধ অশুদ্ধ জানিও আমাৰ কোনো উপায় নাই, কাৰণ তেওঁলোকে বিল নিদিয়ে। আগতে বিল দিছিলে, বিলখন বেছি পালে আমি গৈ পেলাই SDO সুধিম, ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টক সুধিম। এতিয়াতো সেইটো সুবিধা নাই। সেইকাৰণে আমি প্ৰিপেইড এই স্মাৰ্ট মিটাৰৰ বিপক্ষে আছোঁ, আৰু এইটো সম্পূৰ্ণ অগণতান্ত্ৰিক। একেদৰেই বালিপাৰাত স্মাৰ্ট মিটাৰৰ বাতিলৰ দাবীত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিলে একাংশ কংগ্ৰেছী কৰ্মীয়ে। ইফালে স্মাৰ্ট মিটাৰৰ বিদ্যুৎ বিলৰ জলাকলাত অতিষ্ঠ হৈ বিহপুৰীয়াতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে সাধাৰণ জনতাৰ লগতে কংগ্ৰেছ কৰ্মীও। উদ্যত হৈছে। আমি এই কাৰ্যসূচীৰ দ্বাৰাৰে আজি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম উপসংমণ্ডল বিষয়াক। তাৰ লগে লগে আমি কৈছোঁ হিমন্ত বিশ্ব শৰ্মাক সকিয়নি দিছোঁ, তেওঁ অতি সোনকালে এই স্মাৰ্ট মিটাৰ চৰকাৰী বা য'তে হওক অসমত বন্ধ কৰিব লাগে। তেওঁ লগোৱাটো এইটো সম্পূৰ্ণৰূপে বাতিল কৰিব লাগে। আমি স্মাৰ্ট মিটাৰ আমাক নালাগে। যিটো স্মাৰ্ট মিটাৰ এটা পাইলট প্ৰজেক্ট হিচাপে কৰি পেলাই আৰম্ভ কৰিব লাগিছে, এই স্মাৰ্ট মিটাৰ কিন্তু পাইলট প্ৰজেক্ট হিচাপে। এফালে অসহ্যকৰ গৰম আৰু আনফালে অনিয়মীয়া বিদ্যুতৰ সঘন লুকাভাকু বন্ধ কৰি ট্ৰান্সফৰ্মাৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদত নামিল চিলাপথাৰৰ ভৈৰৱপুৰ অঞ্চলবাসীও। আজি 2 বছৰৰ পৰা আমাৰ যি 1 নং ভৈৰৱপুৰৰ যিটো শক্তি বিভাগৰ যি পৰিস্থিতি, যিটো কাৰেণ্টৰ পৰিস্থিতি, এটা মোবাইল এটাও আমি চাৰ্জ দিব নোৱাৰোঁ। মোবাইল এটা চাৰ্জত লগালে মোবাইলটো চাৰ্জ নহয়। আৰু অতি দুখৰ বিষয়, আজি 2 বছৰৰ পৰা আমি চিলাপথাৰ APDCLত আমি কমপ্লেইন দি ৰাখিছোঁ। অফিচত গ'লে অকল GM ছাৰক দিছোঁ, GM ছাৰে ফৰৱাৰ্ড কৰিছে SDO ছাৰক, দিলে বোলে আঁচনি আহিলে বোলে আপোনালোকৰ ট্ৰান্সফৰ্মাৰ দিম বুলি অকল আমাক ভুলকৈ মানে যোৱাৰ পিছত আমাক মানে আশা দিয়ে। আজি 2 বছৰৰ পৰা অকল আশাতে আমি আছোঁ। কিন্তু আজি আপোনালোকে উপলব্ধি কৰিব, ঘৰত যদি যায় এটা ফেন দেখিব কেনেকুৱা ধৰণৰ চলি আছে। আজি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব নোৱাৰে গৰমৰ কাৰণে, ৰাতি হ'লে কাৰেণ্ট নাথাকে, মমবাতি জ্বলাই আমি পঢ়িবলগীয়া হয়। ৰাজনৈতিক নেতাৰ পৰা সাধাৰণ জনতালৈ সকলোকে জ্বলা কলা খুৱাইছে স্মাৰ্ট মিটাৰে।
এতিয়া স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।